বিজ্ঞান আৰু সমাজ বিজ্ঞান অভিন্ন। I think, therefore I am. এই বাক্যশাৰী কোনো সমাজ বিজ্ঞানীয়ে কোৱা নাছিল। সেয়া কৈছিল ৰেনে ডেকাৰ্ট নামৰ গণিতজ্ঞগৰাকীয়ে। আনহাতে বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ পৰমাণু অৰ্থাৎ এটম শব্দটোৰ মূল এটমছ কোনো বিজ্ঞানীৰ মুখৰ পৰা ওলোৱা নাছিল। প্ৰথমবাৰৰ বাবে সেয়া কৈছিল সমাজ বিজ্ঞানী তথা গ্ৰীক দাৰ্শনিক ডেমোক্ৰিটাছে। So where are you from? I'm from. Hey cameraman, come. I am from science. Digital democracy refers to the use of digital technology to enhance and promote democratic processes, including participation, transparency, and accountability. It encompasses various aspects, from online voting and e-petition to using digital platforms for public discussion and information dissemination. Assam government এটা স্যাটেলাইট পঠিয়াব। এই স্যাটেলাইটৰ জৰিয়তে অসমৰ সীমা সাৰ্ভেইলেন্স কৰিব। কোনোবা যদি বিদেশী সোমাই সেই কথাটো গম পাব আৰু লগতে কোনো ওচৰ চুবুৰীয়া ৰাজ্যই যদি পানী এৰি দিয়ে বানপানী যাতে নহয় তাৰ যাতে মিজাৰ ল'ব পাৰে সেই কামটো এই স্যাটেলাইটৰ জৰিয়তে কৰিব আৰু সেই স্যাটেলাইটৰ নাম দিব আসাম সে। পিছে তহঁতে গম পাইছ নে কিয় সেইদিনাখন মামাই কোৱা নাছিল স্পেচৰ লগতে এগ্ৰিমেণ্ট কৰি কথা পাতো। মই কিন্তু গম নাপাওঁ, ময়ো নাজানো দেই। ঐ তই জান নাই? জানো তো, মোৰ সব অপিনিয়ন মোৰ মই ডিজিটেলি পোষ্ট কৰোৱে। মোক ফলো কৰিবি, 10K ফলোৱাৰ্ছ আছে। চাবি কেইদিনমান পাছত মোৰ আসাম গভৰ্ণমেণ্টৰ লগত কোলাবৰেশ্যন হ'ব। আমি প্ৰায়ে কওঁ এয়া ডিজিটেল ভাৰতবৰ্ষ, ইটছ নিউ ইণ্ডিয়া, ইটছ কেছলেছ ইণ্ডিয়া। কিন্তু এয়া অৰ্ধ সত্য। প্ৰশ্ন আহে তৃণমূল পৰ্যায়ত আমি স্মাৰ্ট হ'বলৈ পাৰিছোনে? ডিজিটেল ইকনমি 100% বাস্তৱ ৰূপ পোৱাৰ পৰা এতিয়াও শতযোজন দূৰৈত নেকি? কি হলো দাদাৰ জিপে কৰিব নোৱাৰি কিয়? তো কেছ নাই মোৰ কেছ কিয় থাকিব আকৌ? কি টকা? 30 টকা। তোৰ ইনফ্লুৱেঞ্চাৰৰ 30 টকা এটা নাই কুৰা এইটো ৰ আৰে আজিকালি সব সময়তে টেকনলজি ললে নহব কেছো ৰাখিব লাগিব। মই এইবোৰ নাজানো দেই, আজিকালি ডিজিটেল যুগ, মই কি এইবোৰ আছো। হ'ব বল। থেংক ইউ। ছোৱালীৰ বয়স 14, ক্লাছ 8ত পঢ়ে। ল'ৰাৰ বয়স 16, এইবাৰ মেট্ৰিক দিব। কাইলৈ পৰহিলৈ পৰীক্ষা, মাক দেউতাক ব্যস্ত কি পৰীক্ষা কিমান নম্বৰ পালা? পঢ়া টেবুলত আকৌ সিহঁত ব্যস্ত কি কৰিছা? বাবু ভাত খালা? মেছেজ খেলা। তুমি এনেকুৱা কিয় কৰিলা? তুমি পাগল হৈছা নেকি? তুমি মোৰ জীৱন বৰবাদ কৰিব বিচাৰিছা নেকি? এতিয়াই ডিলিট কৰা। হেল্ল' হেল্ল' হেল্ল'। জানো মই কেইদিনমান আগতে ল'ৰা এটাত ডিজিটেলি লগ পাইছিলোঁ, মোক প্ৰপ'জ কৰিছিলে, কিন্তু মই তাক আজি য়েছ নোকোৱাৰ কাৰণে সি মোৰ অনলাইনৰ পৰা ফটো লৈ মৰ্ফ কৰি অনলাইনত চেল কৰি দিছে। মই কি কৰিম এতিয়া? মোৰ জীৱন বৰবাদ হৈ যাব। আমি এখন কেনেকুৱা সমাজত বাস কৰি আছো? এখন টেকনলজি ড্ৰিভেন সোসাইটিৰ নিশ্চিতভাৱে সুবিধা বহুত আছে, কিন্তু তাৰ অসুবিধাও আছে। আৰু তাৰ উদাহৰণস্বৰূপে আপোনালোকে এই ঘটনাটি ল'ব পাৰে। সমাজতত্ত্বৰ ভাষাত, আলৰিচ বেকৰ ভাষাত এয়া এখন ৰিস্ক সোসাইটি বুলি আমি ক'ব পাৰোঁ। আমি এখন ৰিস্ক সোসাইটিত বসবাস কৰা বুলি ক'ব পাৰোঁ। এখন ফটো উঠোতে নিজৰ ইনফৰমেশ্যন দিওঁতে কাক দিছোঁ, কিয় দিছোঁ, সেই তথ্যসমূহ নিশ্চিতভাৱে আমি জানিব লাগিব। अब तक के लिए इतना ही। मिलते हैं आपसे 6 महीने के बाद।
तब तक के लिए सावधान रहिए और सतर्क रहिए और देखते रहिए SST क्राइम पेट्रोल।